Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেড সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰি ল'ব। তাতে আমি ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটসমূহ আমি তাতে প্ৰভাইড কৰি থাকোঁ। লগতে হেনেতে নোটসমূহ তাতে দিয়ে থাকোঁ। ইয়াৰ লগতে আমাৰ যিখিনি ডিএমই নন টেকনিকেলৰ কাৰণে আমি যিখিনি পেইড মক পেপাৰ আৰু ফ্ৰী মক পেপাৰ আমি প্ৰভাইড কৰিছিলোঁ, তো গোটেইখিনি আমি তাতে আপলোড কৰি ৰাখিছোঁ। পেইড মক পেপাৰ ইতিমধ্যে 20খন তাতে আমি আপলোড কৰিছোঁ। 25খন পেইড মক পেপাৰ 20খন তাতে আমি আপলোড কৰি ৰাখিছোঁ আৰু 5খন মক পেপাৰ 2 এদিনতে আপোনালোকে পাই যাব। মাত্ৰ পেইড মক পেপাৰকেইখন টেলিগ্ৰামত দিয়া আছে যদিও তাতে এটা পাছৱৰ্ড লাগি আছে। সেই পাছৱৰ্ডটো দি পিনিহে আপোনালোকে খুলিব পাৰিব আৰু সেই পাছৱৰ্ডটো আপোনালোকে পাব যেতিয়া আপোনালোকে আমাৰ স্কেনাৰ কোডটোত 99 ৰুপিজ এটা আপোনালোকে আমাক পে'মেণ্ট কৰি তাৰ স্ক্ৰীনশ্বট ডেছক্ৰিপশ্যনত থকা আমাৰ যিটো মেইল আইডি তাতে আপোনালোকে পঠাই দিয়ে, তেতিয়া আপোনালোকে ডেফিনেটলি পাছৱৰ্ডটো মেইলতে পাই যাব। এতিয়া স্কেনাৰখন ক'ৰ পৰা বহুতে সুধিব, স্কেনাৰখন আপোনালোকে আমাৰ ইউটিউবৰ পোষ্টত গৈ পিনি পাই যাব। ঠিক আছে, বৰ বেছি সময় আমি নষ্ট নকৰোঁ। ডিএমই নন টেকনিকেলৰ এক্সাম একেবাৰে সমাগত। আজি 20 নৱেম্বৰ তাৰিখ, নৱেম্বৰ মই কৈ পাইছোঁ, আজি 20 ফেব্ৰুৱাৰী তাৰিখ। গতিকে 9 মাৰ্চ তাৰিখে এক্সামটো হ'ব। গতিকে খুবেই এটা কম সময় আপোনালোকৰ হাতত, নহয়নে? গতিকে তাৰ কাৰণে আমি কেইটামান কুৱেশ্যনছ লৈ আহিছিলোঁ, যিকেইটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক। ইম্পৰ্টেণ্ট চিটিজ বেংক অফ দ্য ৰিভাৰ, মানে বেংক অফ দ্য ৰিভাৰত যিবিলাক চিটিজ থাকে ইম্পৰ্টেঞ্চ কেতিয়াবা আহে যে বাগদাত কি নদীৰ পাৰত অৱস্থিত। তো তেনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যনছ আমি ডিছকাশ্যন কৰিম। তো ঠিক আছে, কুৱেশ্যন নম্বৰ 1টো আপোনালোকে মন কৰক, তাতে কাৰেক্ট আনচাৰটো ওলাই আছে বাৰু ন। বাৰু যি নহওক, কুৱেশ্যনবিলাক আনচাৰবিলাক আপোনালোকে দেখাই দিবলৈ মানা কৰে বাৰু, তথাপিও আজি কুৱেশ্যন নম্বৰ 1টো ওলাই গ'ল। চাওকচোন, হুইচ চিটি লোকেটেড নিয়াৰ দ্য যমুনা ৰিভাৰ। যমুনা ৰিভাৰৰ কিনাৰত কি চিটি আছে? 4টা অপশ্যন দিয়া আছে। অপশ্যনকেইটা মই পঢ়ি নিদিওঁ। তাৰে শুদ্ধ উত্তৰ হ'ব আগ্ৰা। আগ্ৰাখন কি হয়? যমুনা নদীৰ পাৰত অৱস্থিত। আমি সকলোৱে সেইটো হয়তো জানো। আপোনালোকে ইয়াৰ কাৰণে মেপছৰ সৈতে কিছুমান ৰিভাৰ্ছৰ সৈতে কিছুমান মেপছ পায়, তো সেইখিনি আপোনালোকে অকণমান ভাল ধৰণে চাব। ঠিক আছে, ইয়াতে অকণমান এক্সপ্লেনেশ্যন আমি ৰাখিছোঁ। চাওকচোন কি আছে। দ্য যমুনা ৰিভাৰ ফ্ল'জ থ্ৰু আগ্ৰা হুৱেৰ দ্য ফেমাছ তাজমহল লোকেটেড। তাৰমানে তাজমহল ক'ত আছে? আগ্ৰাতে আছে। দ্য ৰিভাৰ অলছ' পাছেছ থ্ৰু দিল্লী এণ্ড মথুৰা। দিল্লী আৰু মথুৰা হৈ ৰিভাৰখন আগুৱাই যায়। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 2, তাতে কি আছে মন কৰক। হুইচ অফ দ্য ফলোয়িং চিটি চিটুৱেটেড নিয়েৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কিনাৰত কি নদী আছে? একেবাৰেতো ইজি কুৱেশ্যন, খালি ইয়াতে 4টা অপশ্যন দিয়া আছে। তাৰে শুদ্ধটো কিন্তু গুৱাহাটী হ'ব, কাৰণ গুৱাহাটীৰ বিষয়ে আমি জানো ডিব্ৰুগড়ো হয়নে? বাকীখন নহয়। ঠিক আছে, নেক্সট কুৱেশ্যনছ, তাৰ আগতে এক্সপ্লেনেশ্যনটো চাই ল'ম। গুৱাহাটী ইজ দ্য লাৰ্জেষ্ট চিটি ইন আছাম, ইজ লোকেটেড অন দ্য চাউথাৰ্ণ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ, ওৱান অফ দ্য মেজৰ ৰিভাৰ্ছ ইন ইণ্ডিয়া। ঠিক আছে, নেক্সট আপোনালোকে 3 নম্বৰ কুৱেশ্যনটো মন কৰক। চেন্নাইখন কি ৰিভাৰৰ কিনাৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কোম। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাওকচোন, দ্য কোম ৰিভাৰ এণ্ড দ্য আদিয়া ৰিভাৰ। ইয়াত আদিয়া ৰিভাৰো কেতিয়াবা থাকিব পাৰে। আদিয়া ৰিভাৰটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে অপশ্যন নাই কাৰণে কোমটোৱে হ'ব শুদ্ধ উত্তৰ। থ্ৰু চেন্নাই পাছ হয়। দ্য কোম ৰিভাৰ ইজ কনচিডাৰ্ড এ স্মল বাট হিষ্টৰিকেলি ছিগনিফিকেণ্ট ৰিভাৰ ইন তামিলনাডু। ঠিক আছে, নেক্সট কুৱেশ্যনটোতে যাম। কুৱেশ্যন নম্বৰ 4, তাতে কি আছে? ইম্পৰ্টেণ্ট চিটি চিটুৱেটেড অন দ্য ৰিভাৰ বেংক অফ দ্য ৰিভাৰ কাবেৰী ৰিভাৰ। কাবেৰী ৰিভাৰৰ কিনাৰত কি চিটি আছে সেইটো ইয়াত সুধিছে। ঠিক আছে, 4টা অপশ্যনৰ ভিতৰত অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, মাইচুৰু। ইয়াত মাইচুৰু বুলি আছে, কিন্তু এইটো বেলেগ একো নহয়। আপোনালোকে হয়তো ভাবিছে এইটো কি বস্তু আহিলে, এইটো মাইচুৰে হয় দেই। চাওক, মাইচুৰ বুলিয়ে কোৱা হয়। ইজ লোকেটেড নিয়াৰ দ্য কাবেৰী ৰিভাৰ ইন কৰ্ণাটক। কাবেৰী ৰিভাৰ ক'ত আছে? কৰ্ণাটকত আছে। কাবেৰী ৰেখা কি হিলছৰ পৰা ওলাই আহিছে? আপোনালোকে আমাক কমেণ্ট কৰিবচোন। দ্য ৰিভাৰ ইজ এ মেজৰ চ'ৰ্চ অফ ৱাটাৰ ফৰ ইৰিগেশ্যন এণ্ড হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ ইন নৰ্থ চাউথ ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ ইণ্ডিয়ান চিটি লোকেটেড নিয়েৰ দ্য সাবৰমতী ৰিভাৰ। ঠিক আছে, সাবৰমতী ৰিভাৰ ওচৰত কোনখন ইণ্ডিয়ান চিটি আচলতে লোকেটেড হয় সেইটো সুধিছে। তো ইয়াৰে 4টা অপশ্যনৰ ভিতৰত আহমেদাবাদটো শুদ্ধ উত্তৰ হ'ব। আহমেদাবাদ সাবৰমতী ৰিভাৰৰ ওচৰতে অৱস্থিত। ইয়াতে চাওক, এক্সপ্লেনেশ্যনত কি আছে। আহমেদাবাদ এ মেজৰ চিটি ইন গুজৰাট। ক'ৰ চিটি হয়? গুজৰাটৰ এখন চিটি হয়, কেতিয়াবা আহিব পাৰে। ই চিটুৱেটেড অন দ্য বেংকছ অফ দ্য সাবৰমতী ৰিভাৰ। সাবৰমতী ৰিভাৰৰ বেংকছতে আমাৰ আহমেদাবাদ অৱস্থিত। দ্য ফেমাছ সাবৰমতী আশ্ৰম এছ'চিয়েটেড উইথ মহাত্মা গান্ধী ইজ লোকেটেড হিয়াৰ। সাবৰমতী আশ্ৰমৰ কথা আমি সকলোৱে জানোৱেই, তো সাবৰমতী ৰিভাৰৰ বেংকতে অৱস্থিত। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 6টো কি আছে? তাপ্তি ৰিভাৰ।
যিখন তাপ্তি ৰিভাৰ আমি সকলোৱে হয়তো জানো সমানতা বুলি আপুনি মনত ৰাখিব পাৰোঁ অসমীয়াতে মই লিখি দিছোঁ সমানতা আখৰকেইটা বেলেগ হ'ব পাৰে এইকেইখন কি হয় ৱেষ্ট মানে আৰৱ মহাসাগৰত পৰিছে হয়নে আৰবিয়ান চিত পৰিছে গতিকে পশ্চিমত ৱেষ্টত পৰিছে গতিকে মানে হৈছে সাবৰমতী মাহী দন্তিয়া মানে হৈছে নৰ্মদা আৰু মানে তাপ্তি তাৰমানে তাপ্তিও এখন কি হৈ গ'ল তাপ্তিও এখন ৱেষ্ট ফ্ল'য়িং ৰিভাৰ হৈ গ'ল তাৰমানে ৱেষ্ট ফ্ল'য়িং ৰিভাৰ হৈ গ'ল তাপ্তি এটা শ্বৰ্টটিক আমি কি ক'লোঁ সমানতা মনত ৰাখিব সাবৰমতী মাহী নৰ্মদা তাপ্তি গোটেইখন ৱেষ্ট ফ্ল'য়িং ৰিভাৰ ইম্পৰ্টেণ্ট হয় এইটো শ্বৰ্টটিকে কিন্তু বহুত কাম দিয়ে আমাৰ ইষ্ট ফ্ল'য়িং ৰিভাৰো আমাৰ শ্বৰ্টটিক আছে আমি দিম কেতিয়াবা তো ইয়াৰে তাপ্তি ৰিভাৰৰ ওচৰত অৱস্থিত জেগাডোখৰ নাম হৈছে চুৰাট হয় Surat, a major commercial city in Gujarat, is situated near the Tapti River, which flows into the Arabian Sea. Next, which of the following cities is near the Krishna River? Krishna River also kunkhon city asolate ase hetu hodise. So yara khudor option etu hobo Vijayawada. Tamane yet লিখি ৰাখিছো Vijayawada a major city in Andhra Pradesh হয় Krishna River Andhra Pradeshot আছে. It's located near the Krishna River. The Prakasam Barrage, a significant dam, is built on this river. Gobindbal Pensagar Dam. What is it? Comment koriba. Monor porile kane hudi disu. Gobindbal Pensagar Dam kunkhon river opor ase. Next, 8 number questions. Which river flows near the city of the Varanasi? Varanasiৰ ওচৰেদি kunkhon river asolote flow hoise. তো ইয়াৰ খুদৰটো হ'ব গংগা তো গংগা ৰিভাৰ ফ্লো হৈছে তো বাৰাণসী কি হয় কাশী ইজ ওয়ান অফ দা ওল্ডেষ্ট cities in the world and is located on the banks of Ganga river কিনাৰতে আছে the city famous for its ghats and temples ঠিক আছে নেক্সট কোৱেশ্চনটো আমি যাম কোৱেশ্চন নাম্বাৰ কিমান হ'ব 9 number questions which city is located near Hooghly river কিনাৰত কি আছে কলকাতা আছে উত্তৰটো ওলাই গল কলকাতা বুলি কৈ দিলে আমি বহুত ৰিপিটেড কোৱেশ্চন হয় এই কলকাতা কোৱেশ্চনটো কিহৰ কিনাৰত আছে Hooghly river কিনাৰত Calcutta, the capital of the West Bengal, is situated on the banks of Hooghly River, a distributary of the Ganga. The Howrah Bridge spans this river. Next question, door number question. Aku answer ulai gol sorry targane. Which city is situated in Narmada River? Kinat kunkhon city asolote ase. Narmada River kinat Ujjain ase, Indoru ase, Jabalpuru ase. Tamne all of the above. The Narmada River flows through multiple cities, including Ujjain, Indore, Jabalpur, making in one of the major rivers in central India. Next question, question number 11. Gomti River kunkhon city kinat ase Lucknow. Lucknow Gomti mono rakhibo kintu Lucknow, the capital of the Uttar Pradesh, is located on the banks of the Gomti River. The city is known as for its historical architecture, Nabawi culture. Next question jami jam question number 12. Ako question to answer level tarbe sorry Godavari river kinar ki nodi ase to heya hoise Nashik Maharashtra located on the banks of the Godavari river. It is important religious city and hosts the Kumbh Mela. ঠিক আছে এটা মহাকুম্ভ মেলা কোট হৈ আছে কমেন্ট কৰক আমি কিন্তু পঢ়াইছো দেই মহাকুম্ভ মেলা কাৰেন্ট এফেয়াৰ্ছৰ এটা কোৱেশ্চনছ নেক্সট কোৱেশ্চন 13 নম্বৰ কোৱেশ্চনছ হুইচ সিটি নিয়াৰ দা মহানদী ৰিভাৰ কথা শুনিছেনে ক'ত আছে বা মহানদী ৰিভাৰ ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট যেটো ডাম হয় এই ডামটো কি বাৰু কমেন্ট কৰিবা আমাক এতিয়া মহানদী ৰিভাৰ কোনখন সিটিৰ কিনাৰত আছে আমাক কমেন্ট কৰক মহানদী ৰিভাৰ আসলতে অপচন এ ভুৱনেশ্বৰ আৰু বি পাটনা দুটা পাটনা নাই অপচন সি ৰায়পুৰ দুটা শুদ্ধ হ'ব তাৰমানে both A and B শুদ্ধ উত্তৰ হ'ব yes both A and B ভুৱনেশ্বৰ আৰু পাটনা Raipur. The Mahanadi River flows through Orissa আছে Chhattisgarh. Bhubaneswar and Raipur are two major cities located near its river. তাৰমানে ভুৱনেশ্বৰ আৰু ৰায়পুৰ next what is the which city is near the Betwa river such as Jhansi in Uttar Pradesh is located near the Betwa river. It is historically significant due to its associations Rani Lakshmi Bai ami hokole jano Jhansi ki Rani nohoy ne next 15 number question to ki ase mon korok Chambal river khonor usor ki ase Kota
Kota, a major educational hub in Rajasthan, is situated on the bank of the Chambal River. The river is famous for its horsehouses and wildlife sanctuaries. ঠিক আছে next এটা 16 number question হ'ব লাগিছিল বাৰ 1 বুলি আহিলে which Indian city is located near the Sutlej river ৰ কিনাৰত আছে লুধিয়ানা লুধিয়ানা আছে to get কৈছে চক লুধিয়ানা a major historical city in Punjab is situated on the banks of the Sutlej river one of the 5 rivers of Punjab এতিয়া 5 rivers of Punjab বুলি কৈ দিয়াৰ লগে লগে কি হয় পঞ্চ নদীৰ দেশ বুলি কোৱা হয় পাঞ্জাবক মনত ৰাখিবলৈ এটা ট্ৰিক্স JCBRS যে মানে হৈছে জেলাম নোটছ কৰি ৰাখিব সি মানে হৈছে সেনাব বি মানে হৈছে বিয়াস আর মানে হৈছে ৰবি এস মানে হৈছে সুতলেজ ঠিক আছে হুইচ সিটি ইজ লোকেটেড নিয়াৰ দা বিয়াস ৰিভাৰৰ কিনাৰত কোনখন সিটি আছে আমাক হেতুৱে ইয়াত সুধিছে নহয় না তো ইয়াৰে উত্তৰটো হ'ব অপচন সি ঠিক আছে Yes, Manali, a popular tourist destination in Himachal Pradesh, is located near the Bias River, which originates from the Rohtang Pass. Next question: which river flows near the city of the Srinagar? Srinagar core hoy baro. Zenke. Srinagar, kunkhon city near ase to ami hokolue jano Jhelum River. Dey to yachok. Srinagar, the summer capital of the Jammu and Kashmir, is situated on the banks of the Jhelum River, which flows through the Kashmir Valley. Next 4 number questions to ki ase which Indian city located Chambal River? Chambal River or usor asole kunkhon city asole located hoy amak hetuye khudise Chambal River usor ki ase Gwalior ase dekhi de Gwalior a historic city in Madhya Pradeshor eta city hoy it's near the Chambal River which is famous for its deep ravines and wildlife sanctuary. Next question number 5 number questions to ki ase mon korok which city is situated near the Periyar River or kinat kunkhon city ase tare shuddha uttortu ki hobo tare shuddha uttortu hobo option B tamane Kochi a major port city in Kerala is situated near the Periyar River, the longest river in Kerala. 6 number question to ki ase which city located in the Tungabhadra river khon kunkhon city asolote located hoy amak hetu next question is which city Tungabhadra river kotha koise yare shuddha option B yata sailok Hospet in Karnataka is located near the Tungabhadra river which has historical significance due to its connection with the Vijayanagar Empire. Next question number 17 hobo yes Madurai khon kunkhon river kinat ase hiya hoise Vegi hoyne yes the Vegi river flows through Madurai Tamil Nadu the famous Meenakshi temple is located in the historic city ঠিক আছে next question 18 number question to hobo I think tate ki dia ase hetu mon korok apnake kunkhon Indian city Pamba river kinat ase hetu hobo Sabrimala kon Pamba river kinat ase monorakhi thobo Sabrimala a major pilgrimage site in Kerala hoy is located near the Pamba river the river is considered sacred by the devotees visiting the Ayyappa temple ঠিক আছে bo besi homoy nosto nokoru 9 number question to sok which city near the Mandovi river kinat ki ase Panaji kor hoy Goa hoy Panaji the capital of Goa is located in the bank of the Mandovi river the river is known as the Scenic Bay its beauty encourages tourism noy ne next 20 number question to ki ase ere sok 25 number question of it which city is located near the Bhagirathi river Murshidabad ase Murshidabad is a historical city in West Bengal is situated near the Bhagirathi river which is important distributary of the Ganga. Next 11 number question which city is near the Damodar river kinat kunkhon city ase option A to hobo shuddha uttor Dhanbad de Damodar river usot kunkhon ase Dhanbad ase et sailok moi likhi rakhisilu Dhanbad known as the coal capital of India buli kwa hoy is located near the Damodar river which is major source of the water and industrial purpose. Next question number I think 27 hobo yate 12 বুলি লেখা আছে কিন্তু এটো মোক নাম্বাৰিংত ভুল আছে আমাৰ which city বাকি ঠিকই আছে কিন্তু এখিনি চিন্তা কৰিব নালাগে 30টা question লৈ ৰাখা হৈছে 30টা question আপোনালোকৰ সৈতে ডিসকাশন কৰা হ'ব তো which city located near the Gomai river ওচৰত কোনখন city আছে আমাক হেতুৱে খুদিছে তো Gomai 12 number question to sok which city is located near the Gomai river কিনা কি আছে option B to Dhole
ঠিক আছে নেক্সট কুৱেশ্যন ইয়াতে এক্সপ্লেনেশ্যনটো আছে ঢলে এ চিটি অফ দ্য মহাৰাষ্ট্ৰ ইজ চিটুৱেটেড নিয়েৰ দ্য গোমাই ৰিভাৰ ট্ৰিবিউটাৰী অফ দ্য তাপ্তি ৰিভাৰ নেক্সট কি আছে হুইচ ইণ্ডিয়ান চিটি চিটুৱেটেড ইন দ্য ঘাগ্ৰা ৰিভাৰ কিনাৰত কোনখন নদী আছে চৰি কোনখন চিটি আছে সেইটো হৈছে গোৰখপুৰ এই চিটি উত্তৰ প্ৰদেশৰ এখন চিটি হয় গোৰখপুৰখন ইজ লোকেটেড নিয়েৰ দ্য ঘাগ্ৰা ৰিভাৰ হুইচ ইজ দ্য মেজৰ ট্ৰিবিউটাৰী অফ গংগা ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ এইটো চাগে 29 নম্বৰ কুৱেশ্যন হ'ব অকণমান নাম্বাৰিঙত যিহেতু গণ্ডগোল আছে আমি 30টা কুৱেশ্যন ডিছকাশ্যন কৰিছোঁ আপোনালোকে হিচাপ কৰি চাব পাৰে 30টা কুৱেশ্যনে থাকিব ছন ৰিভাৰ কিনাৰত আছে দেহৰি নদী দেই দেহৰি নদী Dehri city. Dehri is in Bihar. Is located near the Son River, which is a tributary of Ganga. যেটো নেকি গংগাৰ এখন tributary হয়. The Indrapuri barrage is built on this river. Next question, last question হ'ব চাগে আজি ভিডিওটো which city is situated near the Borak river. Borak river টো ইম্পৰ্টেন্ট হয়. Borak river কিনাৰত কি আছে হেয়া হৈছে শিলচৰ কোটি কেতিয়াবা আহিব পাৰে শিলচৰ আছে বৰাক ৰিভাৰ কিনাৰত বহুতে হেতু কিন্তু কনফিউজন কৰিব অসমৰ যদিও মানে বহুতে কনফিউজন হয় বাৰু কনফিউজনছ কৰি দিব তো বহুতৰ বৰাকৰ ওপৰত যিটো কুৱেশ্যন আহে এটাতো আপোনালোকে এৰিব নোৱাৰে বাকিখিনি কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট যদি ইম্পৰ্টেণ্ট চিটিজ এণ্ড বেংক অফ দ্য ৰিভাৰ্ছৰ ওপৰত কুৱেশ্যন আৰু বিচাৰে তেতিয়া ডেফিনেটলি আমি সম্পূৰ্ণৰূপে আপোনালোকৰ সৈতে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ থাকে বা টপিক থাকে আমি শ্বেয়াৰ কৰিবলৈ আমি সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ হৈ আছোঁ মাথো আপোনালোকে আমাক সহায় কৰক আমাক সহযোগিতা আগবঢ়াওক আৰু কমেণ্ট কৰক কেনেকুৱা ধৰণৰ আপোনালোকৰ টপিক লাগে বা আমাৰ ফেচবুক পেজৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিবই তাতে আপোনালোকে আমাক কমেণ্ট কৰি পাৰ্চনেলি আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰে আমি নোটছসমূহ শ্বেয়াৰ কৰি দিম তো থেংক ইউ ছ' মাছ চি ইউ দ্য নেক্সট ভিডিঅ' ইয়াতে অকণমান এক্সপ্লেনেশ্যন আছে সেইখিনি চাই ল'ব আপোনালোকে কি আছে শিলচৰ এ মেজৰ চিটি ইন আছাম ইজ লোকেটেড অন দ্য বেংকছ অফ দ্য বৰাক ৰিভাৰ হুইচ ফ্ল'জ ইন টু বাংলাদেশ তো সেইটোৱে কথা তো থেংক ইউ ছ' মাছ চি ইউ দ্য নেক্সট ভিডিঅ' এনেধৰণে ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব আমি আগলৈ সম্পূৰ্ণ ভিডিঅ'সমূহ দি থাকিম বাকী থাকিলে আপোনালোকে পেইড মক টেষ্ট যদি ল'ব বিচাৰে আমাক পে'মেণ্ট কৰি স্ক্ৰীনশ্বটটো আমাৰ মেইল আইডিত পঠাই দিব মেইল আইডিত ডেছক্ৰিপশ্যনত আপোনালোকে পাব তো থেংক ইউ ছ' মাছ চি ইউ দ্য নেক্সট ভিডিঅ'